হয় নমস্কাৰ এনি ভাৰত 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছো। মই আজি এনেকুৱা এজন ব্যক্তিৰ সৈতে আছো। তেওঁ 1999 চনতে হাউলি বিএছ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিলে আৰু যি সময়ত এটা চাকৰিৰ পিছত লাখ লাখ নিবনুৱাই আবেদন কৰা দেখা যায় আৰু তেওঁ এটা চাকৰি আসলে চাকৰিৰ কথা চিন্তা নকৰি তেওঁ নিজকে নিজে স্বাৱলম্বী হৈছে আৰু তেওঁ 8.5 বিঘাৰ যি আসলতে পুখুৰীটো মোৰ কেমেৰা সহযোগ দেখাবলৈ দিম। বিভিন্ন প্ৰজাতিৰ ইয়াত মাছ তেওঁ ইয়াত পুহিছে আৰু ক'ব লাগিব সাইডত তেওঁৰ যেটো ফাৰ্ম এখন আছে আৰু ফাৰ্মত তেওঁ বিভিন্ন প্ৰজাতিৰ হাঁহ কুকুৰাকে আদি কৰি গাহৰিৰ পৰা তেওঁ ইয়াত যেটো ব্যৱসায় কৰিছে আৰু এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব আৰু সেই কল্পজিতৰ সৈতে মই আজি কথা পাতিবলৈ মই চেষ্টা কৰিম কিয়নো তেওঁ এক আদৰ্শ বুলি ক'ব লাগিব। হাউলিৰ কাৰণে এক আদৰ্শ, নিবনুৱাখিনিৰ কাৰণে এক আদৰ্শ কিয়নো তেওঁ নিজে স্বাৱলম্বিতা হোৱাৰ লগতে তেওঁ আনকো স্বাৱলম্বিতাৰ পথ তেওঁ দেখুৱাই দিছে আৰু মই কল্পজিতৰ সৈতে আছো। হয় যেহেতু আপুনি চৰকাৰৰ কোনো ধৰণৰ আঁচনি নোপোৱাকৈ আপুনি নিজকে নিজে স্বাৱলম্বী কৰি তুলিছে কি ক'ব? কি ক'ম মানে এটা বয়সত গ্ৰেজুৱেশ্যন লোৱাৰ পিছত প্ৰথমতে চাকৰিৰ কাৰণে চেষ্টা নকৰা নহয় কৰিছিলোঁ, কিন্তু সেই সময়ত চাকৰি নহ'ল, মোৰ পাব লগা চাকৰিও নহ'ল। আপোনালোকে জানেই কিটো চিষ্টেম চলি আছে আমাৰ, এই তাৰে বলি হৈছোঁ হয়তো মই। এতিয়া ক'বলৈ গ'লে তাৰে পিছত মই BSNLৰ ফ্ৰেঞ্চাইজি লৈছিলোঁ, তাতে মই 7 বছৰমান কাম কৰিলোঁ। তাৰপিছত BSNLৰো মাৰ্কেট ডাউন হৈ আহিল লাহে লাহে। তাৰপিছত এটা গাৰ্মেণ্ট ষ্ট'ৰ ল'লোঁ। গাৰ্মেণ্ট ষ্ট'ৰটো যিটো দেখিলোঁ তাৰমানে ব্যৱসায় খুব এটা ভাল নহয়। তাৰপিছত পৰিকল্পনা কৰিলোঁ, লকডাউনৰ পৰা মই ভাবিছিলোঁ তাৰমানে যে অন্য কিবা এটা ব্যৱস্থা কৰিব লাগিব। তো এইটো প্লট এটা আছিল আমাৰ ঘৰুৱা প্লট এটা, তাতে মই পৰিকল্পনা কৰিলোঁ। প্ৰথম মানে লকডাউন যেতিয়া 2019ত লকডাউন আৰম্ভ হয়, এই লকডাউনৰ সময়ত তাৰমানে মই লকডাউনৰ আগে মই কাম আৰম্ভ কৰিছিলোঁ, কিন্তু লকডাউনৰ কাৰণে স্থবিৰ হ'ব লগা হ'ল কামখিনি। মানে দ্বিতীয় বছৰত যেতিয়া লকডাউনৰ যেতিয়া আমাৰ এইটো হেৰি হৈছিল নহয়, চব বন্ধ কৰি দিয়া হৈছিল নহয়, যেতিয়া খোলা হোৱাৰ পিছত দ্বিতীয় বছৰ কামখিনি কৰিলোঁ, কিন্তু সেই বছৰো আংশিকভাৱে কৰা হ'ল। তাৰপিছত 2 বছৰ টাইম এনেকৈ উকলিল আৰু এটা সাংঘাতিক অসুবিধাৰ মাজেৰে পাৰ হৈছোঁ এইখিনি সময়। তাৰপিছত যেহেতু আজিৰ সময়ত হয় এটা চাকৰিৰ পিছত এটা চাকৰি ওলালে লাখ লাখ যি নিবনুৱাই আচলতে আবেদন কৰা দেখা যায়, হয় তেওঁলোকক কি ক'ব খোজে আপুনি? মই যিটো কৰি আছোঁ আজি হয়তো মই 100% সফল হ'ব পৰা নাই, কিন্তু প্ৰচুৰ সম্ভাৱনা আছে ইয়াতে। আমাৰ আজি গাহৰি পালনৰ ক্ষেত্ৰতে কওক, ছাগলী পালনৰ ক্ষেত্ৰতে কওক, মীন পালনৰ ক্ষেত্ৰত কওক, আপোনালোকে প্ৰচুৰ সম্ভাৱনা আছে। গাহৰি এতিয়াও আমাৰ বাহিৰৰ পৰা আহি আছে, ৱেষ্ট বেংগলৰ পৰা মাছ আহি আছে। আমি থলুৱাভাৱে যিখিনি প্ৰডাকশ্যন কৰি হৈছে অসমত, ন' ডাউট বাঢ়িছে, প্ৰডাকশ্যন বাঢ়িছে আমাৰ, কিন্তু সেইখিনি যথেষ্ট হৈ উঠা নাই আজিৰ তাৰিখত। কিন্তু আমাৰ যদি নিবনুৱাসকলে এনেকুৱা ধৰণৰ পৰিকল্পনা কৰে, হয়তো অধিক লাভান্বিত হ'ব। মানে চাকৰিৰ পিছত নদৌৰি অধিক লাভান্বিত হ'ব। আৰু আমাৰ মাটিবিলাক আপুনি চাওক, বহুত মাটি এনেই পৰি আছে আৰু গাঁৱলীয়া মানুহৰ মাটি এনেই বেছি থাকে। চহৰৰ মানুহতকৈ গাঁৱৰ মানুহৰ মাটিৰ পৰিমাণটো ক'ব গ'লে বেছি, কিন্তু সেই হিচাপত এনেকুৱা যদি পৰিকল্পনা কৰে, মোৰ এইটো ইণ্টিগ্ৰেটেড ফাৰ্মিং ছিষ্টেম হয়। গাহৰি, মাছ আৰু হাঁহ মেইনলি মই মানে হেৰি কৰিছোঁ, ছাগলীও আছে মোৰ। কিন্তু ইণ্টিগ্ৰেটেড ফাৰ্মিং ছিষ্টেমত মানে যদি আমাৰ ডেকা চামে যদি মানে মনোনিৱেশ কৰে, তেওঁলোক যথেষ্ট উপকৃত হ'ব পাৰিব। আৰু যিহেতু ক'বলৈ হ'লে আজিৰ দিনত যি উঠি অহা চাম, বিশেষকৈ উঠি অহা চামে ড্ৰাগছ আসক্ত হ'ব ধৰিছে, নিজৰ জীৱনটো ধ্বংস কৰি আছে অনাই বনাই ঘূৰি, তেনেকুৱা উঠি অহা চামক কি আপুনি মেছেজ দিব? এইটো এটা কৰ্মব্যস্ততাৰ অভাৱ বুলি ক'ব খোজোঁ। মানে হিন্দীত এষাৰ কথা আছে, খালী দিমাগ শৈতান কি ঘৰ। যদি ল'ৰা এটা ব্যস্ত থাকে, কৰ্মসংস্থান থাকে, কামত ব্যস্ত থাকে, তেতিয়াহ'লে এইবোৰ ধান্দা হয়তো নাহিব। আৰু এইটো এটা আসক্তিহে। এইটো মষিমূৰ কৰা ৰাস্তাও আছে। নিজে যদি কিছুমান কামত নিজে এংগেজ হৈ থাকে, ব্যস্ত হৈ থাকে, নিজে এইবিলাকৰ পৰা আঁতৰি আহিব পাৰিব। হয়, আপুনি কেনেকুৱা ধৰণৰ মাছ কি প্ৰজাতিৰ মাছ দিছে? মাছ ইয়াত মোৰ মিক্স কালচাৰ,
মানে ইণ্ডিয়ান মেজৰ ক্ৰপ যিখিনি আছে ৰৌ বাহু মিৰিকা এইবিলাকতো আছে আৰু বাকী তাৰমানে কিছুমান হেৰিও আছে আৰি মাছো আছে ইয়াত এইবাৰ চিতল কৰা নাই চিতল দিয়া নাই মই আৰি মাছ আছে আৰু বাকী কেটফিছ কৰা নাই আৰু বাকী আপোনাৰ জীৱ জন্তুৰ ভিতৰত কেনে জীৱ জন্তুৰ ভিতৰত আছে গাহৰি এতিয়া নাই মই গাহৰিখন এক্সটেনশ্যন কৰি পিগাৰীটো এক্সটেনশ্যন কৰি আছোঁ তো জানুৱাৰীত আৰু গাহৰি আহি যাব ছাগলী আছে হাঁহ আছে মুৰ্গী আছে হাঁহৰো 3টা ভেৰাইটি আছে লোকেল হাঁহ আছে ৰাজহাঁহ আছে আৰু আমাৰ চীনা হাঁহটো যে চীনা হাঁহ এনেকৈ আছে আৰু মুৰ্গী আছে লোকেল মুৰ্গী আছে এনেকুৱা ফাৰ্ম আপোনাৰ ঘৰতো এনেকুৱা কৰিছে নেকি ঘৰত তেনে সৰুকৈ আছে মানে যিখিনি প্লেনিং তাৰমানে ইয়াতে কৰিম লাহে লাহে কিন্তু অলপ অসুবিধা হৈ আছে আৰু লাহে লাহে আগবাঢ়িম আপুনি যে স্বাৱলম্বিতাৰ পথ দেখাই দিছে আপোনাৰ লগত আনকো কিমান মান আপোনাৰ ইয়াত কৰ্ম কৰা কেইজন ব্যক্তি আছে কৰ্মকৰ্তা এটা পৰিয়াল আছে মানে সোমেশ নাম আৰু ঘৈণীয়েক আছে তাৰ আৰু ছোৱালী এজনী ল'ৰা এটা হয় চৰকাৰৰ যিহেতু দেখা পোৱা যায় চৰকাৰৰ যি আঁচনি কিছু আছে যেনে আত্মনিৰ্ভৰ আঁচনি তেনেকুৱা সা সুবিধা চৰকাৰৰ ফালৰ পৰা কিবা পাইছে নেকি তেনেকুৱা কোনো ধৰণৰ সুবিধা পোৱা নাই আজিলৈকে মই দুবাৰো এপ্লাই কৰিলোঁ মানে আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ লগতো যোগাযোগ কৰিলোঁ কিন্তু কোনো ধৰণৰ লাভান্বিত হোৱা নাই অলপ কিছু পৰিমাণে ছাপোৰ্ট পাইছোঁ আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা তেওঁলোকে কিন্তু অলপ ছাপোৰ্ট কৰিছে আৰু আহেও তেওঁলোকে ভিজিট কৰে মাজে মাজে এই ক্ষেত্ৰত আপোনালোকৰ চেনেলৰ মাধ্যমেৰে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ কিন্তু আমাৰ অসম চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ মানে সা সুবিধা মই পোৱা নাই আজিলৈকে হয় ক'ব লাগিব চৰকাৰৰ কোনো ধৰণৰ আঁচনি নোপোৱাকৈ এই কল্পজিৎ দাসে স্বাৱলম্বী হৈছে আৰু তেওঁৰ লগতে তেওঁ আনকো স্বাৱলম্বিতাৰ পথ দেখাই দিছে এক আদৰ্শ বুলি ক'ব লাগিব হাউলিৰ কাৰণে এক আদৰ্শ অসমবাসীৰ কাৰণে এক আদৰ্শ আৰু এক সুন্দৰ পদক্ষেপ লৈছে এই কল্পজিৎ দাসে এনেকৈ যি আচলতে ক'বলৈ হ'লে যি নিবনুৱা অসমত যি নিবনুৱা আচলতে এটা চাকৰিৰ পিছত দৌৰে কাৰণ তেওঁলোকে চাকৰিৰ পিছত নাযায় তেওঁলোকে নিজৰ এনেকৈ আচলতে কল্পজিৎ দাস নিজে এটা আদৰ্শ আৰু তেওঁ যেনেকৈ স্বাৱলম্বী হ'ব পাৰে তেনেকৈ যদি বেলেগে আৰম্ভ কৰে তেওঁলোকেও নিশ্চয় স্বাৱলম্বী হ'ব পাৰিব হয় মোৰ কেমেৰা সহযোগীৰ সৈতে মই কৌশিক দাস এনি ভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285